নমস্কাৰ। ঋষি পতঞ্জলীয়ে যোগশাস্ত্ৰত উল্লেখ কৰিছে য়োগ চিত্তবৃত্তি নিৰোধ। যোগ হৈছে চিত্তৰ বৃত্তি ৰোধ কৰিব পৰা এটা শক্তি। চিত্ত মানে হ'ল মন। আমাৰ মন সদায় চঞ্চল, ই বিষয়ৰ প্ৰতি আসক্ত। এই অস্থিৰ মনটোক স্থিৰ কৰি ৰাখিব পৰা একমাত্ৰ শক্তিটো হৈছে যোগ শক্তি। এই যোগৰ জৰিয়তে মন স্থিৰ কৰি ৰখাৰ উপৰিও আমাৰ শৰীৰটো সুস্থ সবল কৰি ৰাখিব পৰাৰ ক্ষমতাও এই যোগৰ আছে। সেইকাৰণে ঋষি পতঞ্জলীয়ে যোগশাস্ত্ৰত আমাৰ এই শৰীৰটো সুস্থ সবল আৰু দীৰ্ঘায়ু কেনেকৈ কৰিব পাৰি তাৰ কাৰণে বিভিন্ন ধৰণৰ পৰামৰ্শ প্ৰদান কৰিছে। আমাৰ জীৱনৰ মূল আদি বস্তু শৰীৰটো। শৰীৰটোৱে যদি নাথাকে তেনেহ'লে জীৱনত সমস্ত কৰ্ম, সমস্ত উপাৰ্জিত ফল অৰ্থহীন হৈ যায়। সেইকাৰণে আমাৰ এই শৰীৰটো দীৰ্ঘায়ু আৰু সুস্থ সবল কৰি ৰখা দায়িত্ব আমাৰ। ঋষি পতঞ্জলীয়ে এই শৰীৰটো সুস্থ সবল কৰিবৰ বাবে যোগ, প্ৰাণায়াম, ব্যায়াম, ধ্যান ইয়াৰ উপৰিও আমাৰ খাদ্যাভ্যাসৰ ওপৰতো গুৰুত্ব দিছে। এই শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে আমি 3 প্ৰকাৰৰ খাদ্য গ্ৰহণ কৰিব লাগিব। প্ৰথম খাদ্য হৈছে ঋত খাদ্য। ঋত খাদ্য মানে যি খাদ্য ঋতুত উৎপাদন হয়, অৰ্থাৎ গ্ৰীষ্মকালত আম, কাঠল, বিভিন্ন ধৰণৰ ফল, এই ফলবিলাক খালে আমাৰ শৰীৰত শক্তি শ্ৰীবৃদ্ধি হয়। ঠিক তেনেধৰণে ঋতুৱে দিয়া ফলবিলাক আমি যদি গ্ৰহণ কৰোঁ তেনেহ'লে সেই ফলবিলাক আমাৰ শৰীৰৰ কাৰণে উপযোগী। দ্বিতীয় হৈছে হিত খাদ্য। যি খাদ্য খালে আমাৰ শৰীৰটো দীৰ্ঘায়ু হয়, শৰীৰটো সুস্থ সবল হৈ থাকে, সেই খাদ্যহে আমি গ্ৰহণ কৰিব লাগিব। তৃতীয়টো হৈছে মৃত খাদ্য। মৃত খাদ্য মানে ভাল ভাল বস্তু একেলগে পালোঁ, একেলগে খাই দিলোঁ, তেনেকুৱা নহয়। ইয়াক হিচাপ কৰি শৰীৰৰ কাৰণে যিখিনি প্ৰয়োজনীয় সেই খাদ্যখিনিহে গ্ৰহণ কৰিব লাগিব। এইটো হৈছে মৃত খাদ্য। এই 3 প্ৰকাৰৰ খাদ্য যোগশাস্ত্ৰত উল্লেখ কৰা আছে। আনহাতে ভগৱান কৃষ্ণইও শৰীৰ এটা সুস্থ কৰি ৰাখিবৰ বাবে যোগ, ব্যায়াম, ধ্যান, প্ৰাণায়ামৰ উপৰিও গীতাত আহাৰৰ কথা উল্লেখ কৰিছে। আহাৰ শুদ্ধি, সত্ত্বশুদ্ধি। সত্ত্বশুদ্ধি, ধ্ৰুৱাস্মৃতি। যেতিয়া আমাৰ আহাৰ বিহাৰ শুদ্ধ হয়, আমি সদায় শুদ্ধ আৰু ভাল খাদ্য গ্ৰহণ কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়া আমাৰ শৰীৰটো সুস্থ আৰু দীৰ্ঘায়ু হ'ব আৰু মন, বুদ্ধি শুদ্ধ হ'ব, নিৰ্মল হ'ব আৰু আমাৰ জীৱন এটা দীৰ্ঘায়ু জীৱন আমি প্ৰাপ্ত কৰিম। গতিকে আমি প্ৰতিজন ব্যক্তিয়ে আমি খোৱা আহাৰবিধ, খাদ্যবিধ কেনেকুৱা এইটো বিচাৰ কৰি খাদ্যবিলাক গ্ৰহণ কৰিব লাগিব। আনহাতে মহাকবি কালিদাসে তেখেতৰ অমৰ সৃষ্টি মেঘদূতত উল্লেখ কৰিছে, শৰীৰ মাধ্যম খলু ধৰ্ম সাধনম। আমি এই শৰীৰটোৰ জৰিয়তে ধৰ্ম উপাৰ্জনো কৰিব লাগিব, ধনো উপাৰ্জন কৰিব লাগিব, বিদ্যা, বুদ্ধি সমস্তবিলাক কাৰ্য এই শৰীৰটোৰ জৰিয়তে কৰিব লাগিব। আৰু এই কাৰ্যবিলাক কৰিব লাগিলে এটা সুস্থ সবল শৰীৰ আৰু মন লাগিব। আৰু সেইকাৰণে ঋষি পতঞ্জলীয়ে এটা সুস্থ সবল শৰীৰ আৰু মন প্ৰাপ্তিৰ বাবে যোগত আশ্ৰয় ল'বলৈ পৰামৰ্শ প্ৰদান কৰিছে। যোগৰ জৰিয়তেহে এটা সুস্থ সবল মন প্ৰাপ্ত কৰিব পাৰি। আমি
নিজৰ জীৱন সম্পৰ্কে যথেষ্ট সচেতন, কিন্তু আমি যদি এখন গাড়ী লওঁ, সেই গাড়ীখনৰ তেলবিলাক আমি গাড়ীখন নষ্ট হ'ব বুলি ডিপুত ভৰাওঁ, তেল ডিপুত। কিন্তু আমি গাড়ীখনৰ প্ৰতি সচেতন, আমাৰ এটা গৃহ নিৰ্মাণ কৰিলে সেই গৃহটো কিমান দিন যাব সেই কথাটোৰ ওপৰত আমি খুব ধ্যান দিওঁ। কিন্তু আমাৰ যিটো শৰীৰ, এই শৰীৰটো দীৰ্ঘায়ু কৰিবৰ বাবে আমি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰোঁ। আমি বহুত জানো, অথচ নিজৰ শৰীৰটো সম্পৰ্কত ধ্যান আমাৰ নাই। সেইকাৰণে মহাপুৰুষে উল্লেখ কৰিছে, জানি শুনি বুদ্ধিহীন। যদি আমাৰ শৰীৰটোৱে নাথাকে, তেনেহ'লে আমি উপাৰ্জন কৰা ধনবিলাকৰ প্ৰয়োজন কি? আমি উপাৰ্জন কৰা বিদ্যা, বুদ্ধি, জ্ঞানৰ প্ৰয়োজন কি? যি জ্ঞান আমাৰ জীৱনতে প্ৰয়োগ নহয়, যি জ্ঞান আমি উপাৰ্জন কৰি অন্যকহে দেখুৱাইছোঁ, ডাঙৰ ডাঙৰ ডিগ্ৰীবিলাক, কিন্তু আমাৰ জীৱনত আমি প্ৰয়োগ কৰা নাই। যদি সেই জ্ঞানটো জীৱনত প্ৰয়োগ নকৰে, তেনেহ'লে সেই জ্ঞান অৰ্থহীন। গতিকে মহাপুৰুষে পৰামৰ্শ দিছে, যোগৰ আশ্ৰয়ত এটা সুস্থ সবল শৰীৰ লাভ কৰি দীৰ্ঘায়ু জীৱন যাপন কৰিব লাগিব। তেতিয়াহে সমাজৰো কাম আহিব আৰু সুস্থ সবল চিন্তাধাৰাৰ মানুহ, সুস্থ সবল শৰীৰৰ মানুহ সুস্থ চিন্তাধাৰাৰ আধাৰ বুলি কোৱা হয়। ধন্যবাদ, নমস্কাৰ।